ডিৱাই 365 ডিজিটেল আৰু ষ্টুডিঅ'ত মৰ্ণিংটা কটকী এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছোঁ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ বিস্ফোৰক মন্তব্য আগবঢ়াইছে বিধায়ক অখিল গগৈয়ে এবাৰ গো সুৰক্ষা আইনক লৈ বিধায়ক অখিল গগৈৰ বিস্ফোৰক মন্তব্য কি কৈছে এই সন্দৰ্ভত আমি আপোনালোকক ফুল প্লেটৰ সহায়ত জনাবলৈ চেষ্টা কৰিম গো সুৰক্ষা আইনক লৈ সৰব হৈছে বিধায়ক অখিল গগৈ আৰু হিন্দু মুছলমানৰ সংঘাত লগাবলৈ গো সুৰক্ষা আইন আনিছে হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য বিধায়ক অখিল গগৈ মুছলমানক ক্ষতি কৰিবলৈ গৈ খিলঞ্জীয়াক ক্ষতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাবে ক্ষতিগ্ৰস্ত হৈছে খিলঞ্জীয়া গোপালক অখিল গগৈৰ মন্তব্য এয়া আৰু হিন্দুত্ববাদী দেখুৱাবলৈ গৈ গৰু বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীক এই কাম নকৰিবলৈ মই আহ্বান জনাইছো বুলিও মন্তব্য কৰিছে বিধায়কগৰাকীয়ে আমি জনাইছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ গো সুৰক্ষা আইনক লৈ এবাৰ সৰব হৈছে বিধায়ক অখিল গগৈ কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে হিন্দু মুছলমানৰ সংঘাত লগাবলৈ গো সুৰক্ষা আইন আনিছে হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য বিধায়ক অখিল গগৈ মুছলমানক ক্ষতি কৰিবলৈ গৈ খিলঞ্জীয়াক ক্ষতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাবে ক্ষতিগ্ৰস্ত হৈছে খিলঞ্জীয়া গোপালক লগতে তেওঁ কৈছে যে হিন্দুত্ববাদী দেখুৱাবলৈ গৈ গৰু বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীক এই কাম নকৰিবলৈ মই আহ্বান জনাইছো বুলিও মন্তব্য কৰিছে আমাৰ লগত বিধায়কগৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছো সেইটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই সদায় বিধানসভাত আপোনাক কৈ থাকোঁ যে আপুনি গৰু বিক্ৰী কৰাৰ ওপৰত বাধা নিষেধ আৰোপ নকৰিব আপুনি বিজেপিৰ কাৰণে হিন্দুত্ববাদী দেখুৱাবলৈ গৈ হিন্দু মুছলমানৰ মাজত সংঘাত লগাবৰ কাৰণে আপুনি গৰু বিক্ৰী বন্ধ কৰিবৰ কাৰণে আইন প্ৰণয়ন কৰিছে কিন্তু তাৰ কাৰণে ক্ষতিগ্ৰস্ত হৈছে আমাৰ জনজাতিৰ ৰাইজ মই এখন মিচিং গাঁৱত আছো আপোনালোকে চাওক মাজুলীৰ মিচিং গাঁও কি লুইতপুৰীয়া জিপি তাৰ ৰাইজে আজি স্পষ্টকে কৈ আছে যে যিহাল গৰু বিক্ৰী কৰি আগতে ৮০,০০০ টকা পাইছিলে আপুনি বন্ধ কৰি দিওঁতে সেই সালত ৩৫,০০০ টকা পাইছিলে এতিয়া আকৌ লাহে লাহে খুলি দিয়াৰ কাৰণে অলপ দামটো পাইছে আজিৰ দিনটোত যিটো আপোনালোকে আগতে ৮০,০০০ পাইছিলে আজিৰ দিনটোত কিমান পায় এতিয়া ৫৫-৬০লৈকে আহিছেগে ন এতিয়া মানে আমাৰ গাঁৱৰ মানুহৰ কাৰণে যেনেকৈ ধনী মানুহে বেংকত পইচা ৰাখে আমাৰ গাঁৱৰ মানুহৰ কাৰণে গাহৰি পোৱালিটো তেনেকুৱা হয়নে নহয় আৰু ধনী মানুহে যেনেকৈ ইঞ্চুৰেঞ্চ কৰে ঠিক তেনেকে ৫ বছৰীয়া ইঞ্চুৰেঞ্চ 10 বছৰীয়া ইঞ্চুৰেঞ্চ আমাৰ কাৰণে গৰুহাল তেনেকুৱা আমাৰ যেতিয়া মাৰ বেমাৰ হয় তেতিয়াহ'লে গৰুহাল বিক্ৰী কৰোঁ হয়নে নহয় ছোৱালীজনীক যেতিয়া বিয়া দিব লাগে ৫ হাল গৰু বিক্ৰী কৰি দিলে বিয়া হৈ যায় হয়নে নহয় ডবুৰ পূজাটো যেতিয়া পাতিব লাগে তেতিয়া ২ হাল গৰু বিক্ৰী কৰি দিলে হৈ যায় কিন্তু এইটো বন্ধ কৰি দিয়াৰ কাৰণে আমাৰ জনজাতিৰ ৰাইজ বিশেষকৈ মিচিং সমাজখন কৈবৰ্ত সমাজখন আৰু নদীপৰীয়া একেবাৰে শদিয়াৰ পৰা আমাৰ মাজুলীলৈকে এই অঞ্চলটো ব্যাপক ৰূপত ক্ষতিগ্ৰস্ত হৈছে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কাম নকৰিবৰ কাৰণে আকৌ মই এই স্থলীৰ পৰা আহ্বান জনাইছো বিধানসভাত আপোনাক সদায় কৈ আছো আপুনি শুনা নাই সেইকাৰণে জনজাতি ৰাইজৰ মাজৰ পৰা মিচিংসকলৰ মাজৰ পৰা মই এই কথাটো কৈছো প্লিজ আপুনি কোনো পধ্যে গৰু বিক্ৰী কৰা কাম ক'ব খুজিছো সেইটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই সদায় বিধানসভাত আপোনাক কৈ থাকোঁ যে আপুনি এয়া আছিল বিধায়ক অখিল গগৈৰ মন্তব্য পুনৰ গৰজি উঠিছে বিধায়ক অখিল গগৈ আৰু এবাৰ গো সুৰক্ষা আইনক লৈ সৰব হৈছে বিধায়কগৰাকী তেওঁ মন্তব্য কৰিছে যে হিন্দু মুছলমানৰ সংঘাত লগাবলৈ গো সুৰক্ষা আইন আনিছে হিমন্ত বিশ্ব শৰ্মাই মুছলমানক ক্ষতি কৰিবলৈ গৈ খিলঞ্জীয়াক ক্ষতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাবে ক্ষতিগ্ৰস্ত হৈছে খিলঞ্জীয়া গোপালক হিন্দুত্ববাদী দেখুৱাবলৈ গৈ গৰু বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীক এই কাম নকৰিবলৈ মই আহ্বান জনাইছো বুলি কৈছে মই পুনৰ তেওঁৰ সেই মন্তব্যটো আপোনালোকক শুনাবলৈ চেষ্টা কৰিম সেইটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই সদায় বিধানসভাত আপোনাক কৈ থাকোঁ যে আপুনি গৰু বিক্ৰী কৰাৰ ওপৰত বাধা নিষেধ আৰোপ নকৰিব
আপুনি বিজেপিৰ কাৰণে হিন্দুত্ববাদী দেখুৱাবলৈ গৈ হিন্দু মুছলমানৰ মাজত সংঘাত লগাবৰ কাৰণে আপুনি গৰু বিক্ৰী বন্ধ কৰিবৰ কাৰণে আইন প্ৰণয়ন কৰিছে, কিন্তু তাৰ কাৰণে ক্ষতিগ্ৰস্ত হৈছে আমাৰ জনজাতিৰ ৰাইজ। মই এখন মিচিং গাঁৱত আছো, আপোনালোকে চাওক মাজুলীৰ মিচিং গাঁও কি ময়ঙীয়া গাঁও লুইতপুৰীয়া জিপি, তাৰ ৰাইজে আজি স্পষ্টকে কৈ আছে যে যিহাল গৰু বিক্ৰী কৰি আগতে 80,000 টকা পাইছিলে, আপুনি বন্ধ কৰি দিওঁতে সেই সালত 35,000 টকা পাইছিলে, এতিয়া আকৌ লাহে লাহে খুলি দিয়াৰ কাৰণে অলপ দামটো পাইছে। আজিৰ দিনটোত যিটো আপোনালোকে আগতে 80,000 পাইছিলে, আজিৰ দিনটোত কিমান পায়? এতিয়া 55-60লৈকে আহিছেগে ন? এতিয়া মানে আমাৰ গাঁৱৰ মানুহৰ কাৰণে যেনেকৈ ধনী মানুহে বেংকত পইচা ৰাখে, আমাৰ গাঁৱৰ মানুহৰ কাৰণে গাহৰি পোৱালিটো তেনেকুৱা, হয়নে নহয়? আৰু ধনী মানুহে যেনেকৈ ইঞ্চুৰেঞ্চ কৰে, ঠিক তেনেকে 5 বছৰীয়া ইঞ্চুৰেঞ্চ, 10 বছৰীয়া ইঞ্চুৰেঞ্চ আমাৰ কাৰণে গৰুহাল তেনেকুৱা। আমাৰ যেতিয়া মাৰ বেমাৰ হয় তেতিয়াহ'লে গৰুহাল বিক্ৰী কৰো, হয়নে নহয়? ছোৱালীজনীক যেতিয়া বিয়া দিব লাগে 5 হাল গৰু বিক্ৰী কৰি দিলে বিয়া হৈ যায়, হয়নে নহয়? ডবুৰ পূজাটো যেতিয়া পাতিব লাগে তেতিয়া 2 হাল গৰু বিক্ৰী কৰি দিলে হৈ যায়। কিন্তু এইটো বন্ধ কৰি দিয়াৰ কাৰণে আমাৰ জনজাতিৰ ৰাইজ, বিশেষকৈ মিচিং সমাজখন, কৈবৰ্ত সমাজখন আৰু নদীপৰীয়া একেবাৰে শদিয়াৰ পৰা আমাৰ মাজুলীলৈকে এই অঞ্চলটো ব্যাপক ৰূপত ক্ষতিগ্ৰস্ত হৈছে। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কাম নকৰিবৰ কাৰণে আকৌ মই এই স্থলীৰ পৰা আহ্বান জনাইছো। বিধানসভাত আপোনাক সদায় কৈ আছো, আপুনি শুনা নাই, সেইকাৰণে জনজাতি ৰাইজৰ মাজৰ পৰা, মিচিংসকলৰ মাজৰ পৰা মই এই কথাটো কৈছো, প্লিজ আপুনি কোনো পধ্যে গৰু বিক্ৰী কৰা কাম হ'ব খুজিছো।